নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ এটি নতুন ভিডিঅ'লৈ। আজি লৈ আহিছোঁ কেইটামান সমাজ বিজ্ঞানৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। আশা কৰোঁ আপোনালোক ইয়াৰ পৰা অলপ হ'লেও উপকৃত হ'ব। আজি প্ৰথম প্ৰশ্নটো চাই লোৱা আহকচোন। হু ৱাজ এৱাৰ্ডেড দ্য ৰোমান মেগছেছে এৱাৰ্ড ইন 1994 ইন দ্য কেটেগৰী অফ গভৰ্ণমেণ্ট ছাৰ্ভিচ। 1994 চনত চৰকাৰী সেৱাৰ শাখাত ৰেমন মেগছেছে বঁটা কোনে লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব ডক্টৰ কিৰণ বেদী। 2 নম্বৰ প্ৰশ্ন, হু ৱাজ দ্য লিডাৰ অফ দ্য মুভমেণ্ট ফৰ দ্য ইউনিফিকেশ্যন অফ ইটালী। ইটালীৰ একত্ৰীকৰণ আন্দোলনৰ নেতা কোন আছিল? ইয়াৰ উত্তৰটো হ'ব গাৰিবাল্ডি। 3 নম্বৰ প্ৰশ্ন, হুইচ কাণ্ট্ৰি ডিড নট হেভ এ কলনিয়েল প্ৰেজেন্স ইন ইণ্ডো চাইনা। কোনখন দেশত ভাৰত চীন ঔপনিৱেশিক প্ৰাধান্য নাছিল? ইয়াৰ উত্তৰটো হ'ব স্পেইন। 4 নম্বৰ প্ৰশ্ন, হুইচ ইণ্ডাষ্ট্ৰী ৱাজ দ্য ফাৰ্ষ্ট টু বি এষ্টাব্লিছড ইন ইণ্ডিয়া ডিউৰিং দ্য ব্ৰিটিছ ৰুল। ব্ৰিটিছৰ শাসনৰ সময়ত কোনটো ইণ্ডাষ্ট্ৰীয়ে প্ৰথমে ভাৰতত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ উত্তৰটো হ'ব টেক্সটাইল। 5 নম্বৰ প্ৰশ্ন, দ্য প্ৰচেছ অফ ইণ্টিগ্ৰেশ্যন বিটুইন ডিফাৰেণ্ট কাণ্ট্ৰিজ ইজ ন'ন এজ। বিভিন্ন দেশৰ মাজত সংহতিৰ প্ৰক্ৰিয়াটোক কি বুলি জনা যায়? ইয়াৰ উত্তৰটো হ'ব গ্ল'বেলাইজেশ্যন অৰ্থাৎ বিশ্বায়ন। 6 নম্বৰ প্ৰশ্ন, হুইচ ছেক্টৰ কণ্ট্ৰিবিউট হাইয়েষ্ট ইন দ্য জিডিপি অফ ইণ্ডিয়া। ভাৰতৰ জিডিপিত কোনবোৰ খণ্ডই সৰ্বাধিক অৰিহণা যোগায়? ইয়াৰ উত্তৰটো হ'ব টেৰিটৰী। 7 নম্বৰ প্ৰশ্ন, দ্য চিভিল কোড অফ 1804 ইন ফ্ৰান্স ইজ ইউজুৱেলি ন'ন এজ। 1804 চনৰ ফ্ৰান্সৰ নাগৰিক সংহিতাক সাধাৰণতে কি বুলি জনা যায়? ইয়াৰ উত্তৰটো হ'ব নেপোলিয়নিক কোড। 8 নম্বৰ প্ৰশ্ন, হু ৱাজ দ্য আৰ্কিটেক্ট অফ ইউনিফিকেশ্যন অফ জাৰ্মানী। জাৰ্মানীৰ একত্ৰীকৰণৰ স্থাপত্যবিদজন কোন আছিল? ইয়াৰ উত্তৰটো হ'ব অটো ভন বিছমাৰ্ক। 9 নম্বৰ প্ৰশ্ন, হুইচ ইজ দ্য মেইন কজ অফ লেণ্ড ডিগ্ৰেডেশ্যন ইন মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত ভূমি অৱক্ষয়ৰ প্ৰধান কাৰণটো কি? ইয়াৰ উত্তৰটো হ'ব অভাৰগ্ৰেজিং। 10 নম্বৰ প্ৰশ্ন, হুইচ ষ্টেটছ ইজ বান্ধৱগড় নেশ্যনেল পাৰ্ক লোকেটেড। বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব মধ্যপ্ৰদেশ। 11 নম্বৰ প্ৰশ্ন, ইন হুইচ ইয়েৰ প্ৰজেক্ট টাইগাৰ ৱাজ লঞ্চড। কোন বছৰত প্ৰজেক্ট টাইগাৰ আৰম্ভ কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1973 1973 চনত। 12 নম্বৰ প্ৰশ্ন, হুইচ ইজ কনচিডাৰ্ড এজ প্ৰাইমেৰী প্ৰডিউচাৰ্ছ ইন এন ইক'লজিকেল ছিষ্টেম। ইক'লজিকেল ছিষ্টেমৰ প্ৰাথমিক উৎপাদন বুলি কাক গণ্য কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ব ফৰেষ্ট। 13 নম্বৰ প্ৰশ্ন, পেৰিয়াৰ টাইগাৰ ৰিজাৰ্ভ ইজ লোকেটেড ইন হুইচ ষ্টেট। পেৰিয়াৰ টাইগাৰ ৰিজাৰ্ভ কোন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব কেৰেলা। 14 নম্বৰ প্ৰশ্ন, দ্য ইণ্ডিয়ান ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট ৱাজ ইমপ্লিমেণ্টেড ইন। ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন কেতিয়া কাৰ্যকৰী কৰা হয়? ইয়াৰ উত্তৰটো হ'ব 1972 1972 চনত।